ডিগবৈত বন বিভাগে জব্দ কৰিছে চোৰাং কাঠ কঢ়িওৱা ট্ৰাক। ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত দিহিং পাটকা সংৰক্ষিত বনাঞ্চলৰ জাগুন লেখাপানী মাৰ্ঘেৰিটা ভিতৰপাৱে চৰাইপুং লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চলকে আদি কৰি বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ পৰা দুষ্ট চক্ৰ অবাধ হাৰত বন ধ্বংস যজ্ঞলীলা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু অৰুণাচল প্ৰদেশৰ পৰা অবৈধভাৱে চোৰাং কাঠ কঢ়িয়াই অনা এখন পাঞ্জাৱ বডি ট্ৰাক বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয়। ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লেখাপানীৰ ACF বন বিষয়া কস্তুৰী চুলৰ নেতৃত্বতে বনকৰ্মীৰ বিৰুদ্ধে চলিছিল অভিযান। বনকৰ্মী দলে চলাইছিল অভিযান আৰু চোৰাং কাঠ কঢ়িয়াই অনা A01 GC 9744 নম্বৰৰ ট্ৰাকখন ৰবলৈ নিৰ্দেশ দিওঁতে তালাচী চকীৰ বেৰিকেড পাৰ হৈ পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পাছতে বাহনখনৰ খেদি বাহনখন জব্দ কৰিছে বন বিভাগে। জব্দ কৰা ট্ৰাকখনৰ গৰাকী গুৱাহাটীৰ মৌচুম শইকীয়া বুলি জানিব পৰা গৈছে। লগতে চালকজনৰ নাম জয় প্ৰকাশ আৰু হেণ্ডিমেনৰ নাম অজয় গুপ্তা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আৰু ইতিমধ্যে বন বিভাগে জব্দ কৰিছে এই ট্ৰাকখন। চাৰিআলিৰ মাজত বন বিভাগে এখন অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে। আজি বহুদিনৰ পৰা অভিযোগ উঠি আহিছিলে যে ডিগবৈ বন সংমণ্ডলৰ অধীনত যি দিহিং পাটকা অভয়াৰণ্যকে আদি কৰি অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা আদি কৰি যি এছাম বন দস্যু বন মাফিয়াই বন বিভাগৰ লগত মিত্ৰালি কৰি যি অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। তো আজি সন্ধিয়া যিখন গাড়ী জব্দ কৰিলে সেই গাড়ীখন জব্দ কৰা এঘণ্টাৰো অধিক সময় যি উচ্চ পদস্থ বিষয়াই গাড়ীখন জব্দ কৰিছিলে তেখেতে এঘণ্টাৰ অধিক সময় কাগজ পত্ৰ নিৰীক্ষণ কৰিও গাড়ীখনত থকা কাঠখিনি 1 নম্বৰ 2 নম্বৰ তাৰ কোনো স্পষ্টীকৰণ দিব নাই। ইয়াৰ পৰাই প্ৰমাণ হয় যে এই অবৈধ কাঠৰ ৰমৰমীয়া যি ব্যৱসায় চলি আছে ইয়াৰ লগত সম্পূৰ্ণ বন বিভাগটো